নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু লগতে ৰাতিপুৱা সুপ্ৰভাত জনাইছোঁ সকলোকে। আজি মই লাচ্ছা পৰঠা বনাম আৰু সেয়ে ভাবিলোঁ আপোনালোককো দেখাম। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। মই বাউল এটা এয়া ময়দা লৈছোঁ। ময়দাখিনি মই আগতে চালি লৈছোঁ আৰু ইয়াতে এতিয়া মই এয়া চেনি দিছোঁ অকণমান, বেছি নহয়, যিহেতু পৰঠা হয় চেনি দিলেহে অকণমান ভাল লাগে। আৰু এয়া নিমখ টেষ্ট অনুযায়ী। প্ৰথমতে মই চেনি আৰু নিমখখিনি এইখিনি মিক্স কৰি ল'ম ময়দাখিনিৰ লগত। ময়দাৰ পৰিমাণটো আপোনালোকে নিজৰ মতে ল'ব, পৰিয়ালৰ সদস্য অনুযায়ী। মই দুজনৰ কাৰণে বনাম, সেইকাৰণে বহুত বেছি লোৱা নাই। আৰু এতিয়া ইয়াতে মই ৰিফাইন তেল দি দিম। ৰিফাইন তেল অকণমান সৰহকৈ দিছোঁ। প্ৰথমতে চামুচখনেৰে দিছোঁ আৰু তাৰপিছত মই হাতেৰে মঠিম। আপোনালোকৰ বাৰু কোনে কোনে ভাল পায় এনেকৈ লাচ্ছা পৰঠা বনাই পাইছেনে? যদিহে বনাই পোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাব আৰু খুব ধুনীয়াকৈ বনাব পাৰিব। একেবাৰে সহজতে বনাব পাৰিব, সহজ পদ্ধতিত দেখাম। এতিয়া ইয়াতে মই এয়া নৰ্মেল পানী লৈছোঁ, যিহেতু ময়দা হয় গৰম পানী ব্যৱহাৰ নকৰোঁ। প্ৰথমতে চামুচখনেৰে অকণমান এনেকৈ ল'ম আৰু তাৰপিছত মই হাতেৰে মঠি ল'ম। পানীৰ পৰিমাণটো ময়দা যিমান লয় সিমান দিব লাগিব, আপোনালোকে গম পাবই। ইয়াতে মই মেজাৰমেণ্ট কৰি দিয়া নাই ময়দাখিনি। বহুত সোৱাদ লগা হয় এনেকৈ বনালে। আৰু এতিয়া মই চামুচখন আঁতৰ কৰি দিছোঁ, হাতেৰে মুঠিম। এনেকৈ প্ৰায় 5 মিনিটমান সময় মুঠি ল'ম। যিমানে ময়দাখিনি ভাল হ'ব মুঠতে সিমানেই পৰঠাখন চফ্ট হ'ব। গোটেইখিনি ভিডিঅ' নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু আপোনালোকে চাইও আমনি পায়। আপোনালোকে কোনে কোনে বনাই পাইছে জনাবচোন লাচ্ছা পৰঠা। আৰু এয়া মই 5 মিনিট সময় এনেকৈ হাতেৰে মঠিলোঁ। এইখিনি মই এতিয়া 10 মিনিট সময় ইয়াতে কভাৰ এখন দি ৰাখি দিম। তেতিয়া মানে কি হয়, ডোটো চফ্ট হয় আৰু পৰঠা এখন বহুত ধুনীয়া হয় খাবলৈ। এয়া চাওক। আৰু তাৰপিছত কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ, আঁতৰি নাযাব আপোনালোকে। কভাৰখন দিলোঁ আৰু 10 মিনিট পিছত দেখাই আছোঁ মই। আৰু এয়া চাওক 10 মিনিট হৈ গৈছে। এয়া চাওক চফ্ট হৈছে। এতিয়া আৰু প্ৰায় 1 মিনিটমান মই এনেকৈ মঠি ল'ম। অকণমান ইয়াতে ময়দা দি দিছোঁ। ইয়াত মই বেকিং পাউডাৰ বা বেকিং ছ'ডা ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছে। যিহেতু ঘৰত খাম একেবাৰে চিম্পুল বনাইছোঁ। মঠা হৈ গৈছে। এতিয়া মই লাড্ডু বনাই ল'ম। চফ্ট হৈছে। এতিয়া চাওক মই 4টা লাড্ডু বনাইছোঁ। আৰু যিহেতু পৰঠা বনাম গতিকে অকণমান মোটা হ'ব লাগিব, সেই ডাঙৰ ডাঙৰ দিছোঁ। আৰু এতিয়া মই ইয়াতে বেলি ল'ম। প্ৰথমতে ময়দা দি দিছোঁ, হাতেৰে অকণমান এনেকৈ দিছোঁ আৰু ডোটো একেবাৰে চফ্ট হৈছে। এয়া চাওক। একেবাৰে ডাঙৰকৈ এনেকৈ বনাই লৈছোঁ। আৰু এইফালে মই ময়দা লৈছোঁ। ইয়াতে পেষ্ট এটা তৈয়াৰ কৰি ল'ম। এইখিনি ৰিফাইন দিছোঁ ইয়াতে, খুব ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম। আৰু অকণমান লাগিব। এইখিনি দিলেহে পৰঠাখনত লাগি নধৰে যেতিয়া ভাজ কৰি দিম। আপোনালোকেও পৰঠা বনালে এনেকৈ মিক্স কৰি ল'ব, ময়দা আৰু ৰিফাইন তেল। এয়া চাওক খুব ধুনীয়া এটা পেষ্ট হৈছে। এতিয়া মই ইয়াতে এনেকৈ দি দিছোঁ, ব্ৰাছ লৈছোঁ, ব্ৰাছৰ সহায়ত, তেতিয়া চাৰিওফালে লাগি যায়। আৰু এতিয়া মই এইখন চাকু লৈছোঁ, চাকুৰ সহায়ত এনেকৈ কাটি যাম, লেয়াৰকেইটা দি যাম। তেতিয়া পৰঠাখন খুব ধুনীয়া হয়, লাচ্ছা পৰঠা যিহেতু। এয়া চাওক। আৰু এতিয়া মই এনেকৈ ৰোল বনাই যাম।
এনেকৈ বনালে খুব ধুনীয়া হয় দুইটা সাইডৰ পৰা এনেকৈ দি যাম আৰু এতিয়া এনেকৈ ঘূৰাই ঘূৰাই দি দিম মই চাওক আৰু এতিয়া মই বেলি দেখাম গোটেইখন নিদিওঁ মই আগতে কৈছোঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু এতিয়া এখন বেলি যাম এতিয়া বহুত বেছি পাতল নকৰোঁ যিহেতু পৰঠা হয় আপোনালোকে এনেকৈ পৰঠা বনাই চব্জিৰ লগতো খাব পাৰে বা যিকোনো ভাজি বনাব পাৰে বা টমেটো চচৰ লগতো খাব পাৰে মোৰ আজি অকণমান দৌৰা-দৌৰি হৈছে সেইকাৰণে বেলেগ বনোৱা নাই আৰু চাওক মোৰ এখন হৈ গ'ল ইয়াতকৈ আৰু ডাঠ নালাগে এয়া চাওক ঠিক এনেকুৱা মেজাৰমেণ্টত এয়া চাওকচোন সেম প্ৰচেছত বাকীখনো এনেকৈ কৰি ল'ম আৰু এইফালে চাওক মই 3খন বনাই ল'লোঁ আৰু এতিয়া বলক কিটচেনত যাম আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ এইখনত বনাম ইয়াতে এতিয়া ৰিফাইন তেল দি দিছোঁ মই আপোনালোকে ৰিফাইন তেলৰ সলনি ঘি বা বাটাৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ৰিফাইন তেলেৰে দিছোঁ আমাৰ ল'ৰাটোৱে মানে কি এইখিনি দিলেহে ভাল পায় ল'ৰা ছোৱালীয়ে যি ভাল পায় সেয়ে বনাব লাগিব নহয় জানো গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ অকণমান গৰম হৈ লওক গৰম হৈছে আৰু এতিয়া মই ইয়াতে দি দিছোঁ পৰঠাখন এয়া চাওকচোন লেয়াৰখিনি কিমান ধুনীয়া হৈছে গেছৰ ফ্লেমটো এতিয়া মই একেবাৰে কমাই দিছোঁ কম জুইত ভাজিলেহে পৰঠাখন ভাল হয় বহুতেই ভাল লাগে এনেকৈ খাই আপোনালোকে যদিহে বনাই পোৱা নাই এবাৰ ট্ৰাই কৰিবচোন ল'ৰা ছোৱালী থাকিলে এনেকৈ ঘৰতে বনাই দিব কিমান আৰু কিনি খাব নহয় জানো লাচ্ছা পৰঠা ঘৰত বনোৱা প্ৰতিটো বস্তুৱেই সুকীয়া হয় আৰু ফ্ৰেছ হয় যিহেতু তেলখিনি ফ্ৰেছ তেল ব্যৱহাৰ কৰা হয় আৰু এচাওঁ লাহে লাহে গৰম পোৱাৰ লগে লগে লেয়াৰবোৰ এনেকৈ ওলাই আহিছে আৰু গেছৰ ফ্লেমটো মই একেবাৰে কমাই দিছোঁ নহ'লে ভিতৰখিনি নিসিজিব বাহিৰখিনি ৰঙা পৰি যাব এয়া চাওক লেয়াৰবোৰ ওলাব ধৰিছে এয়া আপোনালোকে এবাৰ ট্ৰাই কৰিব যদিহে বনাই পোৱা নাই এনেকৈ লাচ্ছা পৰঠা আৰু এয়া চাওক মোৰ লাচ্ছা পৰঠা ৰেডি হৈ গৈছে এয়া চাওকচোন কিমান ধুনীয়া হৈছে পৰঠাখন এয়া লেয়াৰবোৰ আপোনালোকে এনেকৈ বনাই নিজেও খাব আৰু ল'ৰা ছোৱালীকো খুৱাব পাৰিব আৰু এয়া চাওক লেয়াৰবোৰ কিমান ধুনীয়াকৈ ওলাই আহিছে এয়া চাওক আৰু বাকী দুখনো মই এনেকৈ সেম প্ৰচেছত পুৰি ল'ম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু এয়া চাওক মোৰ লাচ্ছা পৰঠা ৰেডি হৈ গৈছে আৰু কিমান ধুনীয়া হৈছে চাওকচোন এয়া চাওক লেয়াৰকেইটা কিমান ধুনীয়াকৈ ওলাইছে আপোনালোকে মোৰ যদিহে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে পৰঠাৰ তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট কৰিব আৰু যদিহে সম্ভৱ হয় আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে আৰু যদিহে আপোনালোকে মোৰ ফেচবুকত নতুনকৈ আহিছে কিন্তু এতিয়ালৈকে মোৰ পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰিব আৰু যদিহে ইউটিউবত প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাই থাকিব আৰু ভিডিঅ' মোৰ চাই থাকিব গতিকে আজিৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ একবাৰে সহজ পদ্ধতিত দেখাইছোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু নজনাসকলেও এটা নতুন টিপছ পাব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ এয়া লাচ্ছা পৰঠা ৰেডি হৈ গ'ল